নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অন্য এটা ৰেচিপি ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ইয়াৰ বাবে লৈছোঁ মই ৰূপচন্দা মাছ। আজি বনাইছোঁ মই মাছেৰে এটা সোৱাদ লগা ৰেচিপি। এয়া প্ৰথমে কেৰাহীখন পাতি ল'লোঁ আৰু মাছখিনি ফ্ৰাই কৰি একেখন কেৰাহীতে ইয়াতে দিছোঁ মই পাঁচফোৰণ, নহৰু, আদা, পিঁয়াজ থেতেলিয়াই দিলোঁ। আৰু তাতে মই কাটি ৰখা ব্ৰকলি, গাজৰ, আলু, বিন আৰু কেঁচা মটৰ ধুনীয়াকৈ সকলোখিনি মই অলপ ফ্ৰাই কৰি ল'লোঁ। আৰু তাৰ পাছত দিলোঁ মই ইয়াতে গৰম পানী। আৰু লগত মই আন একো দিয়া নাই, জোখমতে হালধি আৰু নিমখ দিছোঁ। ইয়াত আন মছলা একো ইউজ কৰিব নালাগে। খুবেই খাবলৈ ভাল লাগিছিল। আৰু তাৰ পাছত আপোনালোকলৈ ভাবিলোঁ ভিডিঅ'টো আগবঢ়াওঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এয়া ধুনীয়াকৈ ঢাকোন লগাই দিলোঁ আৰু তাৰ পাছত ধুনীয়াকৈ মোৰ এইখিনি সিজি গৈছে, মানে 80% সিজি গ'ল। আৰু তাতে তেতিয়া মই দি দিছোঁ ফ্ৰাই কৰি ৰখা মাছ কেইপিচ। আৰু দেখি খায়ো বহুত ভাল লাগিল আৰু তাতকৈ দেখি ভাল লাগিছে, যিহেতু কালাৰিং হৈ আছে, খুব ভাল লাগিছে দেখি। আৰু ভিডিঅ'টো ইমানেই আছিল, বৰ বিশেষ বহুত বস্তুৰ প্ৰয়োজন নহয়। আৰু এইটো ছিজনত এইখিনি পাচলি সকলোৰে ঘৰতে থাকেই যিহেতু। আৰু আজি এনেকৈ বনাই খালোঁ এসাঁজ, খুবেই ভাল লাগিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু লগতে মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এতিয়ালৈ তেনেহ'লে আহোঁ, বাই।